Welcome from Lucknow. আজি আমি আছো এতিয়া লক্ষ্ণৌত ইউপিৰ লক্ষ্ণৌত আছো আৰু অযোধ্যা যাম ভাবিছিলো যদিও যাব পৰা নগলে কাৰণ মোৰ গাটো ইমান এটা ভাল নালাগিলে কালি মানে এতিয়া 1 বাজিব হ'ল শুয়ে আছো আহি ট্ৰেইনত আহিলো ৰাতি আৰু ইয়াতে 7টা মানত পালো আহি কিন্তু ট্ৰেইনত মানে ট্ৰেভেল কৰা ইমান অভ্যাস নাই ন বহুত দিনৰ মূৰত আহিছো মানে ট্ৰেইনত হেতু কাৰণে মানে ৰাতি টোপনিয়ে নাহিল গাছা কিবা লাগি গৈছে আৰু তাতে জৰু আমি মানে ঠাণ্ডা জায়গা পা গৰম জায়গা লৈ আহিছো তাত ইমানে ঠাণ্ডা হাত মানে খিলামৈ ধৰিব নিচিনা সো গৰম তাতে আকৌ এচিৰো ঠাণ্ডা কাপোৰ ফৰতে কাপোৰ নললে মই কৈছো কাপোৰ লোৱা নললে হেতু কাৰণে এতিয়া জ্বৰৰ টেবলেট লৈ ললো আমি এতিয়া কোৱাৰ্টাৰত আছো আমাৰ আৰবিআই কোৱাৰ্টাৰতে আৰু ইয়াতে মই মানে আমাৰ ইয়াত ফাৰ্মাসী আছে ন ইয়াতে জ্বৰৰ আৰু পেৰাচিটামল হেনেকে এন্টিবায়োটিক লৈ খাই লৈছো খাই অলপ শুই লৈছো তাৰ পিছতহে আমি এতিয়া ওলাইছো এটো আমাৰ যোনটো কোৱাৰ্টাৰ ৰুমটো হয় ৰুমটো মানে এটো ফাৰ্স্ট ৰুমটো ইয়াত সোমাই প্ৰথম ইয়াতে আহে এটো ফাৰ্স্ট ড্ৰয়িং ৰুমটো আৰু ভিতৰত আছে বেডৰুমটো অৱস্থা বেয়া হেতু কাৰণে নেদেখাও বাৰু এতিয়া মানে মেট্ৰো ইউজ কৰিলো হয় কিন্তু গাছা ভাল নহয় কাৰণে ডাইৰেক্ট উবেৰতে যাম আৰু আমি ডাইৰেক্ট উবেৰত গ'লো বৰা ইমামবাড়াৰ ওচৰলৈকে তাৰ পৰা মানে এনেকে এখন অটো পাই গ'লো তেওঁলোকে 100 টকা লৈ পেলাই গোটেই জেগাখিনি ঘূৰাই দিয়ে এই প্ৰথম যিখন এখন দেখিছে এখনৰ নাম ৰুমি দৰৱাজা হয় দুইটা সাইডৰ পৰা মানে বেলেগ বেলেগ লাগে দেখাত তাৰ পিছত আমাক অটোখনত ঘূৰাই ঘূৰাই পিকচাৰ পেলেচ বুলি এটা জেগা আছে তাত লৈ গৈ আছে আৰু ইয়াৰ সাইডত দেখিছিলানে ইউটিউবাৰ চাইৱালা বুলি লিখা আছে পিকচাৰ গেলেৰী সৰি তো এই পিকচাৰ গেলেৰীটোত লৈ যায় ইয়াতে মানে মোগলৰ কিছুমান ৰজাৰ পেইন্টিং কিছুমান আছে হেবিলাক আপোনালোকে চাব পাৰে আৰু ইয়াৰ লগতে ইয়াতে এজন মানুহৰ 60 টকাকে টিকেট কৰিব পাৰে যেটো টিকেট আপোনালোকে গৈ পেলাই বৰা ইমামবাড়াৰ ভিতৰটো চাব পাৰে আৰু এটো এটা ক্লক টাৱাৰ আছে ইণ্ডিয়াৰ ওৱান অফ দা বিগেষ্ট ক্লক টাৱাৰ হয় এটো আৰু তাই সাইডতে এনেকুৱা এটা পুখুৰী আছে যেটো মানে মোগল সম্ৰাট সকলে ইউজ কৰিছিল আমি এতিয়া নেক্সট আহিলো মানে বেয়া ৰ'দ দেই আমি এতিয়া আহিলো বৰা ইমামবাড়াটোৰ ভিতৰত আৰু মানে আমি প্ৰথম যেতিয়া ইয়াতে নামিলো তেতিয়া মানে বৰা ইমামবাড়াৰ ভিতৰলে আমি সোমাই পেলাই গৈ আছো আৰু পোনপ্ৰথমে কৈ থওঁ ইয়াতে ইমান বেছি ভিডিও কৰিব নিদিয়ে ঠিক আছে আৰু দেখি পেলাই কিবা এটা ভাল লাগিছে নহয়নে বাৰু ইয়াৰ ভিতৰত আৰু অলপ দূৰলৈকে যাব পাৰি একদম ভিতৰত তাতে ভুলভুলাইয়া কিছুমানো আছে তাতে মানে গাৰ্ড নহলে মানে আপোনাৰ সোমাব নিদিয়ে সোমাই আহিলো বৰা ইমামবাড়াটোৰ ভিতৰত আৰু তাতে মানে ভিডিও সিডিও কৰিব নিদিয়ে পুৰা এনাউন্স কৰি দিয়ে घूम लिया यहाँ तो घूमे यहाँ का जो टिकट लिए हैं हाँ हो गया सब आगे 5 बिल्डिंग और তাৰপিছতে আৰু ঘূৰিলো এনেকৈ মানে মানুহবিলাকে আহি সুধিয়ে থাকে লাগিব নেকি টিকেট আৰু এই জেগাটোত মই 4 বছৰ আগতে আহিছিলোঁ 2022 চনত যেতিয়া মানে আমাৰ PNB ইয়াতে জইনিং হৈছিলে আৰু ইয়াতে মই প্ৰায় 1 মাহমান তেতিয়া থাকি যোৱাই হয় এইটো মোৰ আগফালে যোনটো আছে এইটোৱে ৰুমি দৰৱাজা বুলি কয় উল্টা সাইডৰ পৰা এখন গেট টাইপ লাগে এফালৰ পৰা 3খন দৰজা যেনেকৈ আছে এতিয়া আমি কিবা এটা খাব যাওঁ মানে 3টা বাজিলে গম পাইছা নে খোৱাই নাই ৰাতিপুৱা আমাৰ কোৱাৰ্টাৰতে ব্ৰেকফাষ্ট খোৱা তাত পোহা আছে ব্ৰেড মই বহুত টেষ্টি বনাইছে বাৰু দেই মানে ইমান দিনৰ মই নৰ্মেল খাইছো যে ভাল লাগি ইয়াৰ পিছতে আমাৰ মন গ'ল আজি লক্ষ্ণৌ ফেমাছ বিৰিয়ানী খাবলৈ লক্ষ্ণৌ যিহেতু বিৰিয়ানীৰ বাবে ফেমাছ তাৰপিছতে ইয়াতে এখন ফেমাছ বিৰিয়ানী ৰেষ্টুৰেণ্টত গ'লোঁ আৰু তাৰপিছত দুইজনে মিলি আমি দুইজনে এটা বিৰিয়ানী অৰ্ডাৰ দিওঁ সব জেগাতে বা এটা বস্তুৱে মানে বেছিকে বেলেগ বেলেগ আইটেম খাওঁ আৰু এটা এটা খাই ললোঁ ইয়াতে ফেমাছ বিৰিয়ানী টেষ্টি মানে মই এনেকুৱা বিৰিয়ানী খোৱাই নাই এৰি কেনেকুৱা টেষ্টি বিৰিয়ানী মাছি বিৰিয়ানী বুলি কয় নেক্সট আমি চিকেন কাৰী কিনিব গৈ আছে এই বলতে আহিলোঁ আমিনাবাদলৈ আমিনাবাদ মানে চিকেন কাৰী কুৰ্তাৰ কাৰণে ফেমাছ আৰু তুমি আজি পূৰা পাগলা হৈ যাবা আৰু ন সোমাই যাওঁ নেকি ইমান দিনে চিকেন কাৰী মানে মই খোৱা বস্তুটোৱে ভাবি আছোঁ আজি প্ৰথম গম পালোঁ যে এইটো পিন্ধা বস্তু এটা আছে এইখনত সোমাব লাগে গোটেই এৰিয়াটোতে চবফালে চিকেন কাৰী বজাৰখন অলপ চাওঁ এনেই বজাৰত সোমাইছোঁহে মানে পূৰা কাপোৰ কিনি ৰেডি মানে ৰেডি এটা মোৰ কাৰণে মই বিচাৰি থকা ছেট এটা ল'লোঁ মেৰুন কালাৰত আৰু আমাৰ মাৰ কাৰণেও ল'লোঁ কুৰ্তা তাৰপিছত এতিয়া চাই আছোঁ ন এতিয়া তোমাৰ কাৰণে পৰা হ'লে তুমি আকৌ নিপিন্ধা মই এইবিলাক বাদ দিয়া মোৰ ইমান কাপোৰৰ চখ নাই আৰু গোটেই হজৰতগঞ্জ এই আৰু অমিনাবাদ এই দুইটা জেগাত মানে চিকেন কাৰীৰ কাৰণে ফেমাছ এই জেগাটো হ'ল অমিনাবাদ ন আৰু এই গোটেই মাৰ্কেটখন চিধা মানে সেইবিলাক আমাৰ তাতো দামটো বেছি হয় ইয়াত মানে 1200 টকাই ছেট লয় যিটো আজিকালি ট্ৰেণ্ডিং চলি আছে ভাল এই গোটেই মাৰ্কেটখন বহুত দীঘলীয়া ৰাস্তা আৰু আমি বেছি জেগাত ঘূৰি নাথাকোঁ আৰু মই মানে ইমান এটা গাটো ভাল আমি যাওঁ এতিয়া আৰু যে কুৰ্তাটোৰ কাৰণে থেংক ইউ দেই মোৰ যে একে মন মোৰ তেনেকুৱা এটা পিন্ধিবলৈ ইমান মন আছিলে নহয় আৰু মই ফাইনেলি পাই গ'লোঁ সেইটোৰে মই এইটো কাৰণে ওলাই আহিছিলোঁ বোলো তোমাক কুৰ্তাটোকে কিনি দিওঁ আৰু লাষ্ট মই মানে
মোৰ মানে মজা মজা কাপোৰ পাই গৈছোঁ কুৰ্তা তাৰপিছত কিবা কিবি ন এতিয়া সন্ধিয়া হ'ল মানে আহি পেলাই বহুত মাত শুলোঁ চাওক চৰ্দি হৈ গৈছে মানে আহি পেলাই বহুত শুলোঁ সেইটো কাৰণে এতিয়া 7:30 8 মানে বাজিলে কিবা এটা খাবলৈ অৰ্ডাৰ দিছোঁ আৰু অকণমান আমাৰ অফিচৰ কোৱাৰ্টাৰটোতে অকণমান এনেই এক্সপ্ল'ৰ কৰিব আহিলোঁ এইখন মানে চিলড্ৰেন পাৰ্ক হয় আৰু বহুত ধুনীয়া ধুনীয়া লাগিছে দিল্লীতখনতকৈ এইখন বেছি ভাল লাগিছে ন ডেইলি মোৰ যে ইয়াত উঠি এতিয়া কোনো নাই মই ইয়াত উঠি নেকি মই চোচৰ অকণমান খেলা ইয়াতো চিলড্ৰেন পাৰ্ক হয় হে তোমাৰ কাৰণে নহয় হ'লেও মই বেলেগততো মোকটোতো উঠিব নিদিয়ে ন ইয়াত কোনো আৰু এইফালে ৰুম আছে আৰু এই পিছফালে এখন বেডমিণ্টন ক'ৰ্ট হয় আৰু চুইমিং বোলা বেডমিণ্টন এখন আৰু ইফালে আছে জিম আৰু এইটো অ'পেন জিম মানে আৰু এইটো আমাৰ লক্ষ্ণৌৰ কোৱাৰ্টাৰটো হয় সন্ধিয়া সময়ত কোৱাৰ্টাৰৰ মানে পৰিৱেশটো সঁচাই ভাল লাগে কাৰণ চব সৰু ল'ৰা ছোৱালীবিলাক ওলাই আহে সিহঁতে খুব ফূৰ্তি পায় এনেকুৱা জেগাত খেলিব পায় তাৰ লগতে সিহঁতৰ ফ্ৰেণ্ড বনি যায় আমি কোৱাৰ্টাৰৰ এক্সপিৰিয়েঞ্চটো আজিলৈকে পোৱা নাই আমি যিহেতু গুৱাহাটীত লিষ্ট ফ্লেটত থাকোঁ মানে চবেই বেলেগে ফ্লেট পাই যাওঁ আৰু ব'লা মই খালি ইয়াত উঠো ৰে মোক বেলেগত উঠিব নিদিয়ে নুঠিবা ধেত গালি দিওঁ উঠি আছিলেও আৰু এখন সৰু পোৱালিৰ কাৰণে চিলড্ৰেন পাৰ্ক হয় তোমাৰ কাৰণে নহয় এইটো এইফালে জিম আছে এইফালে মানুহে জিম কৰি আছে চব কোৱাৰ্টাৰতে একেই বাৰু আমাৰ চবতে একেই কি কৰা ঐ নুঠিবা আৰু আমাৰ এই গোটেই ট্ৰিপটো কেনেকুৱা লাগিল আপোনালোকে জনাবচোন আমি দিল্লী গ'লোঁ দিল্লীৰ পৰা দেহৰাদুন তাৰপিছত মছুৰীত থাকিলোঁ নৈনিতালত থাকিলোঁ ঋষিকেশ গ'লোঁ আৰু তাৰ পৰা আমি আহিলোঁ লক্ষ্ণৌৰ পৰা মানে আমি ৰিটাৰ্ণ হ'ম আৰু কাইলৈ আমাৰ এই 10 দিনৰ ট্ৰিপটো এনেদৰেই আমি শেষ কৰিলোঁ আৰু আপোনালোকে কেনেকুৱা পালে চাই জনাব বাকী খৰচা পাতি কেনেকুৱা আমি কেনেকৈ প্লেনিং কৰিলোঁ গোটেইবিলাক আপোনালোকক জনাই দিম যদি জানিব বিচাৰে আমাক কমেণ্ট কৰিব আৰু গোটেই প্লেনিংবিলাক মই নিজে কৰোঁ বাৰু মই ক'ৰবাত ফুৰিব গ'লে আৰু ইয়াত দেখিছেনে ফল মূল অৰ্ডাৰ দিলোঁ কাৰণ বহুত গৰম পৰিছে লক্ষ্ণৌত সেইবাবে ফল মূল খাই লৈছোঁ আৰু গোটেই ট্ৰিপটো প্লেনিং মই নিজে কৰোঁ তাৰপিছত মানে ছেকেণ্ড ষ্টেপটো কৰোঁ আমাৰ যিহেতু হলিডে' সময়ৰ কোৱাৰ্টাৰ বুক কৰিব পাৰি থাকাটো ফ্ৰী হৈ যায় তো তাতে বুক কৰোঁ যদি এভেইলেবল থাকে বুক হৈ যায় সেই গোটেইখিনি বুক হোৱাৰ পিছতহে মই ফ্লাইটৰ টিকেট কাটোঁ তো ফ্লাইটৰ টিকেটৰ খৰচাটো আমাৰ নিজৰ হয় আৰু বাকীখিনি আমাৰ বাচি যায় এয়া লাষ্টত একদম লক্ষ্ণৌ ফেমাছ হয় কাবাবৰ বাবে সেইবাবে ভাবিলোঁ আমি ওলাই যাম বুলি ভাবিছিলোঁ কাবাব খাবলৈ কিন্তু খাই ল'লোঁ এনেকৈ অৰ্ডাৰ দিয়ে কাৰণ মোৰ গাটো বেয়া আছিলে আৰু লক্ষ্ণৌ মই 2022 চনত আহিছিলোঁ যেতিয়া মই PNBত জব পাইছিলোঁ মোৰ প্ৰথমটো চৰকাৰী মানে চাকৰি আছিলে আৰু তাৰ ট্ৰেইনিং আছিলে লক্ষ্ণৌ PNB ষ্টাফ ট্ৰেইনিং কলেজত ইয়াতে প্ৰায় 15-20 দিনমান আছিলোঁ তেতিয়া আৰু সঁচাই লক্ষ্ণৌ মজা জেগা নৱাবকে চেহেৰ বুলি কোৱা হয় একদম